নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত তিনিটা বিভাগৰ পৰা অহা পদ সম্পৰ্কে আজি আমি ভিডিঅ'টোত গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। ইয়াত প্ৰায় 700 পদ মুকলি হৈছে। আবেদন বৰ্তমানলৈকে আৰম্ভ হোৱা নাই। এইকেইদিনৰ ভিতৰতে আপোনালোকৰ আবেদন আৰম্ভ হ'ব। কোৱালিফিকেশ্যন, এপ্লিকেশ্যন ফিজ, ল'ৰা ছোৱালী কোনসকলে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব, কি অৰ্হতা বিচাৰিছে, গোটেইখিনি কথা মই আপোনালোকৰ লগত ডিটেইলছত আলোচনা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব। তিনিটা নটিফিকেশ্যন আছে, সকলোৰে কাৰণে পদ আছে। 10, 12 আৰু গ্ৰেজুৱেট আৰু ডিপ্ল'মা ITI কৰা সকলৰ বাবেও ইয়াত পদ থাকিব। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে আপোনালোকে অসমৰ লগতে ভাৰতৰ জব নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনালোকে পাব পাৰে। আজিৰ যিটো প্ৰথম নটিফিকেশ্যন আহিছে এইটো হৈছে আপোনালোকৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। ইয়াৰ অন্তিম তাৰিখটো হৈছে আপোনালোকৰ 13 মে' আৰু ইয়াত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ ফালৰ পৰা 28টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ একাউণ্টেণ্ট, ফাৰ্মাচিষ্ট, ছেকশ্যন এছিষ্টেণ্ট আৰু জুনিয়ৰ ইলেক্ট্ৰিচিয়ানৰ পোষ্টৰ কাৰণে তেওঁলোকে আবেদন বিচাৰিছে, যিটোৰ আপোনালোকৰ লাষ্ট ডেট মই কৈছোঁৱে 13 মে'। ইয়াত আপোনালোকৰ যদি চাবলৈ যায় টোটেল আপোনালোকৰ 10টা ভেকেঞ্চি আছে। আনৰিজাৰ্ভৰ কাৰণে আপোনালোকৰ 5টা, OBC কাৰণে 3টা, SC কাৰণে 1টা, ST প্লেনৰ কাৰণে 1টা। দৰমহাটো 14,000 টকাৰ পৰা 60,500 টকা পাব। গ্ৰেড পে হ'ব 8,700 টকা। ইয়াত মিনিমাম আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা সকলে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে আৰু ডিপ্ল'মা কম্পিউটাৰ চাৰ্টিফিকেট থকাটো জৰুৰী। আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব বা ডিপ্ল'মা চাৰ্টিফিকেটখন লাগিব। জুনিয়ৰ একাউণ্টেণ্টৰ কাৰণে নেক্সটটো ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ দৰমহাটো ছেইম হয়। ইয়াত আপোনালোকৰ বেচেলৰ ডিগ্ৰী আপোনালোকৰ যিকোনো ষ্ট্ৰীমৰ পৰা বেচেলৰ কৰা সকলে পাৰিব আৰু লগতে যদি আপোনালোকৰ ডিপ্ল'মা আছে কম্পিউটাৰত আৰু এক্সপিৰিয়েঞ্চ আছে যদি একাউণ্টছত কাম কৰা তেনেহ'লে আপোনালোকৰ বহুতেই ভাল, আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। নেক্সট যিটো পদ আছে এইটো হৈছে ফাৰ্মাচিষ্টৰ কাৰণে ভেকেঞ্চি। ইয়াত আপোনালোকৰ এটাই পদ আছে যিটো আনৰিজাৰ্ভ কেটেগৰী পদ হয়। ইয়াত আপোনালোকৰ মিনিমাম HLLC পাছ কৰাৰ পিছত ষ্টেট বা চেণ্ট্ৰেলৰ ডিপ্ল'মা ইন ফাৰ্মাচী কৰা হ'ব লাগিব। আৰু আপোনালোকৰ নেক্সট যিটো ভেকেঞ্চি আছে এইটো ছেকশ্যন এছিষ্টেণ্টৰ কাৰণে 3টা আছে, আনৰিজাৰ্ভৰ কাৰণে 2টা, OBC কাৰণে 1টা। দৰমহাটো ছেইম হয়। ইয়াতো আপোনালোকৰ HSLC পাছ কৰা লগতে আপোনালোকৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব কম্পিউটাৰ। জুনিয়ৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে আছে আপোনালোকৰ 4টা, আনৰিজাৰ্ভৰ কাৰণে 3টা, ST প্লেনৰ কাৰণে 1টা। পে স্কেল আপোনালোকৰ 14,000 টকাৰ পৰা 60,500 টকা হ'ব। গ্ৰেড পে হ'ব 6,400 টকা। ইয়াত আপোনালোকৰ ITI ট্ৰেডত ইলেক্ট্ৰিচিয়ান পাছ কৰা হ'লে আৰু যদি 2-3 বছৰ আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে, কাম কৰাৰ অভিজ্ঞতা আছে, তেনেহ'লে আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰে। ইয়াত যদি আপোনালোকে চাবলৈ যায় ৰেচিডেণ্টশ্বিপটো অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে বয়সৰ সময়সীমা 18ৰ পৰা আপোনালোকৰ 40 বছৰৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যনৰ সুবিধাও আপোনালোকৰ ইয়াত দিয়া গৈছে। আনৰিজাৰ্ভৰ OBC সকলে 1,000 টকা এপ্লিকেশ্যন ফিজ, ST SC সকলে 500 টকা আৰু পে'মেণ্ট মোডটো আপোনালোকৰ অনলাইন মাধ্যমত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব লাগিব। ইয়াৰ আবেদন 12 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট আপোনালোকৰ 13 মে' পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ ৱেবছাইটৰ লিংক দিয়া আছে, আপোনালোকে গৈ ভিজিট কৰিব পাৰে, য'ত গোটেইখিনি কথা তন্নতন্নকৈ দিয়া আছে। আৰু আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপৰো লিংক আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে। দ্বিতীয়টো ভেকেঞ্চি আহিছে আপোনালোকৰ আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুইটমেণ্ট ব'ৰ্ড চমুকৈ AESRBৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ 2টা এমপ্লয়মেণ্ট নটিফিকেশ্যন মুকলি কৰিছে, য'ত 58টা এছিষ্টেণ্ট প্ৰফেচাৰৰ পোষ্ট টেকনিকেল এণ্ড নন টেকনিকেলৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি ওলাইছে। যিটো আপোনালোকৰ অলপ হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, কিন্তু চিন্তা কৰিব নালাগে, আপোনালোকৰ যিটো নেক্সট নটিফিকেশ্যন আছে 3 নম্বৰটো নটিফিকেশ্যন, তাত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত চিভিল ইঞ্জিনিয়াৰৰ কাৰণে 24টা, মেকানিকেল ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, কেমিকেল ইঞ্জিনিয়াৰ, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰ, কম্পিউটাৰ এপ্লিকেশ্যনৰ কাৰণে 1টা। তেনেদৰে আপোনালোকৰ পদসমূহ ভাগকৈ দিয়া আছে, কোনটো ব্ৰাঞ্চত আপোনালোকৰ ব্ৰাঞ্চ ৱাইজ আপোনালোকৰ কিমান ভেকেঞ্চি মুকলি হৈছে আপোনালোকে চাব পাৰে। আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online ভিজিট কৰিলে গোটেইখিনি তথ্য বিতংকৈ পাব। আৰু ইয়াত যদি আপোনালোকে চাবলৈ যায় এছিষ্টেণ্ট প্ৰফেচাৰ নন টেকনিকেলৰ কাৰণে 6টা আছে, মেথমেটিক্সৰ কাৰণে 6টা আছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো UGCৰ আণ্ডাৰত আপোনালোকৰ PhD কৰা কেণ্ডিডেটসকলে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ স্থায়ী বাসিন্দা হ'ব লাগিব অসমৰ, লগতে পে স্কেলটো 57,700ৰ পৰা 1,82,400লৈকে হ'ব। বয়সৰ সময়সীমা 21ৰ পৰা 38 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পাৰিব। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWBD সকলে 10 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা পাব। ইয়াৰ লাষ্ট ডেটটো আপোনালোকে মনত ৰাখিব 22 এপ্ৰিল। আৰু ইয়াত বৰ্তমান আপোনালোকে আবেদন কৰিব পাৰে অনলাইন এপ্লিকেশ্যনত। আপোনালোকে গৈ নন টেকনিকেল, টেকনিকেল গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online ভিজিট কৰিলে পাব। তাতে গোটেইখিনি বিতংকৈ দিয়া আছে। আৰু বৰ্তমান যিসকলে আমাৰ ভিডিঅ'টো লাইক এটা কৰা নাই তেওঁলোকে লাইক এটা কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক, যাতে আপোনালোকে আগলৈ এনেকুৱা ধৰণৰ জব আপডেটসমূহ অতি সহজতে পাই থাকে আৰু আমাৰ চেনেলটো আগুৱাই নিয়াটো আপোনালোকে সহায় কৰক। নেক্সট যিটো 3 নম্বৰটো অৰ্থাৎ আমাৰ লাষ্ট যিটো নটিফিকেশ্যন আহিছে এইটো মেডিকেল এণ্ড হেল্থ
ৰিকুইৰমেণ্টবোৰ অসমৰ ফালৰ পৰা আহিছে। ইয়াত 25 এপ্ৰিল আপোনালোকৰ লাষ্ট ডেট হয়, যিটোত আপোনালোকৰ 620টা ৰেজিষ্টাৰ, ডেমনষ্ট্ৰেটৰ, ৰেচিডেণ্ট ফিজিক্স এটচেট্ৰাৰ কাৰণে আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি হৈছে। ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনি যদি আপোনালোকে ডিটেইলছত চাবলৈ যায়, আপোনালোকে আমাৰ ৱেবছাইটৰ এবাৰ ভিজিট কৰিব। তথাপিও মই কেইটামানৰ নাম কৈ দিছোঁ। বায়'কেমেষ্ট্ৰি, আপোনালোকৰ ইমাৰ্জেঞ্চি মেডিকেল আদি কৰি বিভিন্ন ধৰণৰ আপোনালোকৰ মেডিকেল লাইনৰ পোষ্ট আছে, যিকেইটাৰ বাবে আপোনালোকে এই পদ আবেদন কৰিব পাৰে। ইয়াত আপোনালোকৰ 57,700 পৰা 1,82,400 আপোনালোকৰ চেলেৰি থাকিব। বয়সৰ সময়সীমা যদি 21 পৰা 45 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে আৰু এজ ৰিলেক্সেশ্যনৰ সুবিধাও আছে। ইয়াত আপোনালোকৰ আপোনালোকে যিটো লাইনত আবেদন কৰিব বিচাৰে তাত আপোনালোকৰ মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব। ইয়াত আপোনালোকে পদসমূহ প্ৰতিটোৰ কাৰণে ভাগ ভাগকৈ আছে আৰু বহুত বৰ বেছি পদ নাই। প্ৰতিটো আপোনালোকে যদি চাবলৈ যায় MSc MD কৰা বা পোষ্ট গ্ৰেজুৱেট কৰা, তেতিয়াহে আপোনালোকে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। মোক গোটেইখিনি কৈ থাকিলে হয়তো আপোনালোকে বৰ পাই যাব, সেইটো কাৰণে মই শ্বৰ্টকৈ কৈছোঁ। যিসকল ইণ্টাৰেষ্ট হয় তেওঁলোকে আমাৰ ৱেবছাইটটো ভিজিট কৰি তাত চাই ল'লেই হ'ল। আনৰিজাৰ্ভৰ কাৰণে 250টা আছে। OBC MOBC কাৰণে আনৰিজাৰ্ভৰ কাৰণে 250 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। OBC MOBC সকল আৰু ST SC সকলে 150 টকা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। PWBD কেণ্ডিডেটসকলে কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে আৰু আপোনালোকে এইটো মেডিকেল অনলাইন মাধ্যমতে আপোনালোকে কৰিব পাৰিব। ইয়াৰ ষ্টাৰ্টিং ডেট 6 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট আপোনালোকৰ 25 এপ্ৰিল পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গোটেইখিনি লিংক দি দিছোঁ, আপোনালোকে এবাৰ ভিজিট কৰিব। নহ'লে আপোনালোকে গুগলত যাওক, assamjobalert.online ভিজিট কৰক, তাতো পাই যাব। আৰু আপোনালোকে যিসকলে আমাৰ চেনেলটো বৰ্তমান ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে হ'লেও এটাই অনুৰোধ, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আমাৰ চেনেলটো আগুৱাই নিয়াত সহায় কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপৰ ভিতৰত আপোনালোকে যিকোনো এটা জইন হৈ ল'ব পাৰে, যাতে আপোনালোকে অতি সহজতে তাত বিভিন্ন ধৰণৰ আপডেটসমূহ পাই থাকে। আৰু এটা মই বিচাৰোঁ যে এই চেনেলত মই কাৰেণ্ট এফেয়াৰ্ছ বনাম বুলি ভাবিছোঁ। আপোনালোকে এই মতামত আপোনালোকৰ কমেণ্টত জনাব। আজিলৈ মানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।